নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 7 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মছজিদৰ মিনাৰৰ ওপৰত উঠি কেইজনমান উগ্ৰ হিন্দুত্ববাদী নেতাই জয় শ্ৰী ৰাম ধ্বনি দিবলৈ আৰম্ভ কৰিছে এই মুহূৰ্তত স্ক্ৰিনত আপোনালোকক দেখুৱাইছো ইয়াই নেকি যোগী আদিত্যনাথৰ ৰাজ্য ইমৰান প্ৰতাপ গৰিয়ে শ্বেয়াৰ কৰিছে এই ভিডিঅ'টো আৰু কৈছে যে মাত্ৰ 4 দিন পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছিল যে মুছলমান সমাজে ধৰ্মীয় হিন্দুৰ পৰা অনুশাসন শিকিব লাগে এইটোই নেকি মুখ্যমন্ত্ৰীয়ে যি অনুশাসনৰ কথা কৈছিল ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য এই ধৰণৰ অৰাজকতাৰ বাবে ইউপি দায়ী নেকি আৰক্ষীয়ে কিবা উদাহৰণ দাঙি ধৰাৰ ব্যৱস্থা ল'বনে নে এনেকৈ মছজিদসমূহক টাৰ্গেট কৰাৰ পাছতো নিমাত হৈ থাকিব যোগী আদিত্যনাথৰ ৰাজ্যৰ আৰক্ষী প্ৰশাসন আন এটা খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে আসাদুদ্দিন ওৱেইছিয়ে কৈছে যেতিয়া প্ৰাচীন মন্দিৰসমূহক সুৰক্ষা দিয়া হয় তেতিয়া মছজিদসমূহক কিয় সুৰক্ষা নিদিয়ে চৰকাৰে কল্পনা কৰক কিমান ক্ষতি কৰি আছে চৰকাৰখনে আসাদুদ্দিন ওৱেইছিয়ে কৈছে এখন দেশত দুখন আইন কিয় কৰিব বিচাৰিছে বিজেপিয়ে মানৱ অধিকাৰ উলংঘা কৰিছে বিজেপিয়ে বাক স্বাধীনতা নোখোৱা কৰিব বিচাৰিছে বিজেপিয়ে ধৰ্ম নিৰপেক্ষতা শেষ কৰিব বিচাৰিছে বিজেপিয়ে সংবিধানখনকেই সলনি কৰিব বিচাৰিছে পৰৱৰ্তী খবৰ অসমখন এতিয়াও কংগ্ৰেছে চলাই থকা বুলি ভাবে জমিদাৰী নিশেষ হোৱা জমিদাৰৰ দৰে আচৰণ কৰে কংগ্ৰেছে জলেশ্বৰৰ ৰাইজৰ দলৰ যোগদান সভাত কংগ্ৰেছক কটাক্ষ কৰি এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈ আন এটা খবৰ বাবৰি মছজিদক লৈও এক ডাঙৰ মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইছিয়ে কৈছে যেতিয়ালৈকে পৃথিৱী জীয়াই থাকিব তেতিয়ালৈকে বাবৰি মছজিদৰ কথা উল্লেখ হৈ থাকিবই আসাদুদ্দিন ওৱেইছিয়ে কৈছে এটাৰ পাছত এটা কৈ মুছলমানৰ ধৰ্মীয় অনুষ্ঠানক উদ্দেশ্য কৰি লৈছে বিজেপি চৰকাৰে বাবৰি মছজিদ ধ্বংস কৰিবলৈ চেষ্টা কৰিলে মুছলমানৰ যিবোৰ ৰীতি নীতি মুছলমানৰ যিবোৰ সংস্কৃতি মুছলমানৰ যিবোৰ ধৰ্মীয় অনুষ্ঠান এটাৰ পাছত এটা কৈ ধ্বংস কৰি গৈ আছে এই বিজেপি চৰকাৰ পৰৱৰ্তী খবৰ সময় আৰু জনতা আটাইতকৈ বিশ্বাসযোগ্য সাক্ষী দল বাগৰি ফুৰা ৰাজনৈতিক নেতাৰ চাৰ্টিফিকেট মোক নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুপ্লিকেট অগপ নেতা বুলি কৰা মন্তব্যক লৈ প্ৰত্যুত্তৰ ডাক্তৰ কমলা কলিতাই কৈছে যে হিমন্ত বিশ্ব শৰ্মা হৈছে দল বাগৰা নেতা গতিকে দল বাগৰা নেতাই মোক চাৰ্টিফিকেট দিব নালাগে আন এটা খবৰ ওয়াকবক লৈ যিখিনি সিদ্ধান্ত বিজেপি চৰকাৰে ললে হিয়া সংবিধান বিৰোধী বিজেপিয়ে যি প্ৰতিশ্ৰুতি দিছিল হিয়া ৰক্ষা কৰিব পৰা নাই ওয়াকব সংশোধনী আইন পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত বিজেপিক কঠোৰ সমালোচনা কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে পৰৱৰ্তী খবৰ ওয়াকব সংশোধনী আইনক লৈ বিজেপিৰ মিত্ৰ দল অগপৰ ভিতৰ চৰাত ভাঙোনৰ সৃষ্টি হৈছে মিত্ৰ দল অগপ ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক সহ 300 নেতা কৰ্মীয়ে জাতি ধৰ্ম পাহৰি অগপই বিজেপিৰ পক্ষ লোৱাৰ বাবে দল ত্যাগৰ সিদ্ধান্ত লৈছে সহস্ৰাধিক নেতাই দক্ষিণ কৰিমগঞ্জৰ প্ৰাক্তন বিধায়ক আজিজ আহমেদ খানৰ দল ত্যাগ বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুছলমানৰ জাতি ধ্বংস কৰাৰ বাবে মুছলমানৰ ধৰ্মীয় অনুষ্ঠান ধ্বংস কৰাৰ বাবে ওয়াকব সংশোধনী আইন অনাৰ বাবে বিজেপিৰ মিত্ৰ দল অগপৰ পৰা ত্যাগ কৰিছে
3 সহস্ৰাধিক নেতাই। পৰৱৰ্তী খবৰ 30ৰ পিছতহে কাৰ্যকৰী হ'ব এক দেশ এক নিৰ্বাচন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই মন্তব্য কৰিছে, এক দেশ এক নিৰ্বাচন ব্যৱস্থা 2030 চনত বা তাৰ পিছতহে কাৰ্যকৰী কৰা হ'ব বুলি মত প্ৰকাশ কৰিছে। তামিলনাডুৰ এখন বিশ্ববিদ্যালয়ৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। তামিলনাডুৰ চেংগলপেট জিলাৰ SRM বিশ্ববিদ্যালয়ৰ এখন সভাত অংশগ্ৰহণ কৰি কয় যে 2024 লোকসভা নিৰ্বাচনত প্ৰায় 1 লাখ কোটি টকা খৰচ হৈছে। একেলগে নিৰ্বাচন হলে এই খৰচ কমিব পাৰে। তেওঁৰ মতে সংসদ আৰু বিধানসভাৰ নিৰ্বাচন একেলগে হলে দেশৰ GDPত 1.5% বৃদ্ধি পাব আৰু অৰ্থনীতিত 4.50 লাখ কোটি টকা যোগ হ'ব। তেওঁ ইয়াক এক দেশ এক নিৰ্বাচনৰ স্পষ্ট উদাহৰণ বুলি উল্লেখ কৰে। পৰৱৰ্তী খবৰ বিৰোধীৰ চৰিত্ৰ ৰাইজে এতিয়া ভালকৈ বুজিব পাৰিছে। কংগ্ৰেছক লৈ সৰ্বানন্দ সোণোৱালৰ কেইবাটাও বিস্ফোৰক মন্তব্য। ভাৰতীয় জনতা পাৰ্টিৰ 46 সংখ্যক প্ৰতিষ্ঠা দিৱসত বিৰোধী সমালোচনা সৰ্বানন্দ সোণোৱালৰ। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে সমষ্টিয়ে তৎপৰ হৈছে শাসক বিৰোধী সকলো ৰাজনৈতিক দল। পঞ্চায়ত সংশোধনী আইনৰ জৰিয়তে প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ বাবে দলীয় প্ৰতীক চিহ্ন নথকাকৈ নিৰ্বাচন অনুষ্ঠিত হ'ব যদিও আঞ্চলিক আৰু জিলা পৰিষদৰ বাবে দলীয় চিহ্নত অনুষ্ঠিত হ'ব। বহু চৰ্চাৰ অন্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিজেপি আৰু অগপৰ নেতা কৰ্মীৰ মাজত সম্পৰ্ক স্থাপন কৰি ৰণনীতি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাক সামৰি থকা ডিব্ৰুগড় লোকসভা সমষ্টিত আছে বিজেপি আৰু অগপৰ মাজত ভিতৰি সংঘাত। চাবুৱা লাহোৱালকে ধৰি বহু কেইটা সমষ্টিত বিজেপি অগপৰ বিধায়কে পৃথকে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছিল। তেনে সমস্যা আঁতৰ কৰাৰ বাবে শনিবাৰে তিনিচুকীয়া ডিব্ৰুগড় জিলা বিজেপিৰ অগপ নেতা মন্ত্ৰী বিধায়কক লৈ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মিত্ৰ দলৰ সভা অনুষ্ঠিত কৰে। পঞ্চায়ত নিৰ্বাচনতো তেনেকুৱাই ফলাফল আহিব। অসমত বিৰোধীৰ প্ৰতি মানুহৰ আন্তৰিকতা নাই, বিৰোধীৰ চৰিত্ৰ ৰাইজে ভালদৰে বুজি পাইছে বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ। আন এটা খবৰ ৱাকফ সংশোধনী বিধেয়কে শোষিত দৰিদ্ৰ সংখ্যালঘুক সহায় কৰিব। এই মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদনৰ পিছতে ৱাকফ সংশোধনী বিধেয়ক 2025 আইনত পৰিণত হৈছে। অৱশ্যে এতিয়াও দেশজুৰি ইয়াক লৈ তীব্ৰ বিতৰ্ক অব্যাহত আছে। তাৰ মাজতে এই সংশোধনী বিধেয়ক সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাৰ গুৰুত্বপূৰ্ণ মন্তব্য। লখিমপুৰত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ সংশোধনীয়ে আমাৰ সংখ্যালঘু নিষ্পেষিত শোষিত দৰিদ্ৰজনক সহায় কৰিব। সম্পদ বা সম্পত্তিবোৰৰ এক খুব সুন্দৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া, মনিটৰিং প্ৰক্ৰিয়া হ'ব। এতিয়া সকলোৱে গম পাব। প্ৰাঞ্জল ৰূপত এতিয়া ৱাকফ বিধেয়ক সংশোধনীৰ সকলোৰে চকু সন্মুখত থাকিব। ৰাজহুৱা সম্পদ বা সম্পত্তিবিলাক এতিয়া ৰাইজৰ দ্বাৰা পৰিচালিত হ'ব। ইছলাম ধৰ্মী লোকসকলে ইয়াৰ সুবিধা পোৱা উচিত। তেওঁলোকৰ ভালৰ বাবে হৈছে বুলি মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই। আন এটা খবৰ এফালে ৱাকফ সংশোধনী আইনৰ বিতৰ্ক, আনফালে ৰামৰ বন্দনাত মগ্ন মুছলমান মহিলা। ৰাম নামত মগ্ন এদল মুছলমান মহিলা। ৰাম নৱমী উপলক্ষে একাংশ মুছলমান মহিলাই শ্ৰী ৰামৰ আৰতি কৰি দিছে সম্প্ৰীতিৰ বাৰ্তা। ৱাকফ বিধেয়ক 2025ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মাৰিলে মোহৰ। ইতিমধ্যে সকলোৱে জ্ঞাত যে শনিবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৱাকফ সংশোধনী বিধেয়ক 2025ত অনুমোদন জনাইছে। অৰ্থাৎ ৱাকফ বিধেয়ক 2025ৰ প্ৰতি ৰাষ্ট্ৰপতিগৰাকীয়েও সন্মতি প্ৰদান কৰিছে। বৰ্তমান আইনত পৰিণত হোৱা ৱাকফ সংশোধনী বিধেয়ক 2025ক লৈ সমগ্ৰ দেশতে এক উত্তেজনাময় পৰিৱেশ বিৰাজ কৰিছে। কিন্তু ইয়াৰ মাজতে কাশীত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ।
দেওবাৰে ৰাম নৱমী উপলক্ষে মুছলমান সম্প্ৰদায়ৰ বহু মহিলাই হিন্দু লোকৰ সৈতে একেলগে শ্ৰী ৰামৰ মহা আৰতি কৰা দেখা গ'ল। বাৰাণসীত মুছলিম মহিলা ফাউণ্ডেশ্যন আৰু বিশাল ভাৰত সংস্থাৰ যৌথ তত্বাৱধানত ভগৱান শ্ৰী ৰামৰ মহা আৰতিৰ আয়োজন কৰে মুছলমান মহিলাসকলে। শ্ৰী ৰামৰ মহা আৰতিৰ বাবে মুছলমান মহিলাসকলে সুসজ্জিত থালি, সুন্দৰ ৰংগুলি, উৰ্দু ভাষাতে শ্ৰী ৰাম লিখি মুছলমান মহিলাসকলে মনৰ ভক্তিভাৱ প্ৰকাশ কৰে। কেৱল এই বছৰেই নহয়, বিগত 19 বছৰ ধৰি বাৰাণসীৰ মুছলমান মহিলাসকলে ৰাম নৱমীৰ দিনা ভগৱান শ্ৰী ৰামক আৰতি কৰি ধৰ্মীয় সম্প্ৰীতিৰ বাৰ্তা দি আহিছে। নাজনীন আনচাৰীয়ে কৈছে, আৰৱ, তুৰ্কী, মোগল আক্ৰমণকাৰী আহিছিল, আক্ৰমণ কৰিছিল, শাসন কৰিছিল আৰু বহুতে ধৰ্ম সলনি কৰিছিল। কিন্তু আমি কেতিয়াও আৰৱ আৰু তুৰ্কীৰ সংস্কৃতি মানি লোৱা নাছিলোঁ। ৰাম ভাৰতীয় সংস্কৃতিৰ সমাৰ্থক। তেওঁ আমাৰ পূৰ্বপুৰুষ। আমি আমাৰ পৰম্পৰা আৰু পূৰ্বপুৰুষক কেনেকৈ সলনি কৰিব পাৰোঁ? আমি যেতিয়াই ভগৱান ৰামৰ আৰতি কৰোঁ, তেতিয়াই আমাৰ পূৰ্বপুৰুষৰ আত্মাই শান্তি লাভ কৰে। কেৱল আমিয়েই নহয়, আমাৰ পূৰ্বপুৰুষ ৰাম ভক্ত আছিল। আমি ৱাকফ বোৰ্ডৰ সংস্কাৰত সুখী হৈছোঁ। মুছলমান মহিলাই পাইছে অধিকাৰ। কেৱল ৰামৰ নামেৰেহে সংঘাতৰ অন্ত পৰিব। ৱাকফ বিধেয়ক গৃহীত হোৱাৰ বাবেই সকলোৱে আৰতি কৰি ভগৱান ৰামক ধন্যবাদ জনাইছে। তেওঁৰ কৃপাত সকলো সম্ভৱ হৈছে। নাজনীন আনচাৰীয়ে এইদৰে মন্তব্য কৰাৰ পাছতেই মুছলমান মানুহৰ ভিতৰতে চৰ্চা আৰম্ভ হৈছে। ইফালে বিশাল ভাৰত সংস্থাৰ ডক্টৰ নাজমা পাৰভিনে কৈছে, ৰাম নৱমী আমাৰ দেশৰ সংস্কৃতিৰ এক অংগ। ভগৱান ৰামৰ আশীৰ্বাদত মুছলমান মহিলাৰ সমৰ্থনত ট্ৰিপল তালাক বিল আৰু ৱাকফ বিল গৃহীত হয়। বিশাল ভাৰত সংস্থাৰ ৰাষ্ট্ৰীয় সভাপতি ডক্টৰ ৰাজীৱে কৈছে, ৰামজীৰ জন্মদিন উদযাপন কৰাটো হাজাৰ হাজাৰ বছৰৰ এক পৰম্পৰা। প্ৰতিজন ভাৰতীয়ই ইয়াক উদযাপন কৰি আহিছে। মুছলমান মহিলাসকলে এই পৰম্পৰাক জীয়াই ৰাখিছে। ইয়াৰ দ্বাৰা সমগ্ৰ বিশ্বলৈ ঐক্য, প্ৰেম আৰু সদিচ্ছাৰ বাৰ্তা প্ৰেৰণ কৰা হয়। ইয়াই বৰ্তমান সময়ৰ বাবে প্ৰয়োজনীয় এক বাৰ্তা। ভগৱান ৰাম নাম ল'লে ঘৃণা নাইকিয়া হয়। প্ৰতিখন দেশে শ্ৰী ৰামচৰিত মানসক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে।